নমস্কাৰ সকলোকে ইদুৰেলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান স্পৰ্টছ এৱাৰ্ডৰ বিষয়ে। সো ভিডিঅ'টো আমি আৰম্ভ কৰিছো। মেজৰ স্পৰ্টছ এৱাৰ্ডছ ইন ইণ্ডিয়া। যদি আমি চাবলৈ যাওঁ মেজৰ এৱাৰ্ডছ কি আছে, তো প্ৰথমতে আহি যাব মেজৰ ধ্যানচান্দ খেল ৰত্ন, যোনটো আগতে বেলেগ নাম দি জনাজাত আছিল, বৰ্তমান মেজৰ ধ্যানচান্দ খেল ৰত্ন বুলি জনা যায়। ইন্ট্ৰডিউচ কৰা হৈছিল 1991 to 92 ভিতৰত। এৱাৰ্ডেড ফৰ হাইয়েষ্ট স্পৰ্টছিং অনাৰ ইন ইণ্ডিয়া। নেক্সট এৱাৰ্ড হৈছে অৰ্জুনা এৱাৰ্ড। এইটো ইন্ট্ৰডিউচ কৰিছিল 1961ত। তাৰপিছত আহিল দ্ৰোণাচাৰ্য এৱাৰ্ড 1985, ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ 2009, মৌলানা আব্দুল কালাম আজাদ মাকা বুলিও কয় 1956 to 57। এইটো দিয়া হয় বেষ্ট পাৰফৰ্মিং ইউনিভাৰ্চিটি ইন স্পৰ্টছ। আৰু ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰটো প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্ট অফ স্পৰ্টছ। দ্ৰোণাচাৰ্য এৱাৰ্ডটো আউটষ্টেণ্ডিং কোচসকলক দিয়া হয়। অৰ্জুনা এৱাৰ্ডটো আউটষ্টেণ্ডিং পাৰফৰ্মেন্স ইন স্পৰ্টছ। মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড যদি ক'বলৈ যাওঁ, এইটো হাইয়েষ্ট স্পৰ্টছিং অনাৰ ইন ইণ্ডিয়া হয়, আৰু এইটো প্ৰেজেন্টেড বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয়, আৰু মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ। তাৰপিছত নেক্সট শ্লাইডত যদি যাওঁ, এইটো কোনে কোনে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড পাইছে, এইটো 2025ৰ এৱাৰ্ডেজ হয়। ডি গুকেশ এইটো চেছত পাইছিলে, মানু ভাকাৰ শ্বুটিঙত, হৰমনপ্ৰীত সিং হকী, আৰু প্ৰবীণ কুমাৰ পেৰা এথলেটিক। এইটো বহুত ইম্পৰ্টেণ্ট। আউটষ্টেণ্ডিং পাৰফৰ্মেন্স বাই স্পৰ্টছ পাৰ্চন এট দ্য ইণ্টাৰনেশ্যনেল লেভেল অভাৰ দ্য প্ৰিভিয়াছ 4 ইয়াৰৰ ভিতৰত এইটো আমি 2025ৰ এৱাৰ্ডে হ'ব মেনশ্যন কৰিছো। ডি গুকেশ আমি সকলোৱে জানো চেছত ভাল, আৰু মানু ভাকাৰ শ্বুটিং, হৰমনপ্ৰীত সিং হকী, প্ৰবীণ কুমাৰ পেৰা এথলেটিক্স। নেক্সট যদি আমি চাবলৈ যাওঁ অৰ্জুন এৱাৰ্ড, এইটো ইন্ট্ৰডিউচ কৰা হৈছিল 1961ত। এৱাৰ্ডেড ফৰ কনচিষ্টেণ্ট আউটষ্টেণ্ডিং পাৰফৰ্মেন্স ইন স্পৰ্টছ। এৱাৰ্ড ইনক্লুডছ লাইক ব্ৰঞ্জ ষ্টেচু অফ অৰ্জুনা, চাৰ্টিফিকেট, ceremonial dress, cash prize, etc. Important sports is athletics, cricket, hockey, chess, wrestling, boxing, shooting, badminton, para sports. আৰু এইটো 32 ৰেগুলাৰ উইনাৰ্ছৰ মই নামসমূহ ইয়াতে দিছো, আপোনালোক নোট স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। অৰ্জুন এৱাৰ্ড 2024। দ্ৰোণাচাৰ্য এৱাৰ্ড যদি চাবলৈ যাওঁ, ইন্ট্ৰডিউচ কৰিছে 1985। The Dronacharya Award is one of the India's national sports award given to outstanding coaches who have played a major role in training sport person or team to achieve excellent result in international competition. It was instituted in 1985, introduced কৰা হৈছিল। আৰু আমি জানো দ্ৰোণাচাৰ্য কোন আছিল। দ্ৰোণাচাৰ্য legendary teacher, military instructor of the Mahabharata, who is traditionally associated with training the Pandavas and Kauravas. তো ৰেগুলাৰ হলে আউটষ্টেণ্ডিং কোচেছ 10 লাখ প্ৰাইজ দিয়া হয়, আৰু লাইফ টাইমত 15 লাখ দিয়া হয়। ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ ইন্ট্ৰডিউচ কৰাইছে 2009, এৱাৰ্ডেড টু কৰ্পোৰেট অৰ্গেনাইজেশ্যন, NGO, এডুকেশ্যন ইনষ্টিটিউশ্যন, স্পৰ্ট অৰ্গেনাইজেশ্যন, আৰু ইয়াৰ অবজেক্টিভটো হৈছে প্ৰমোট স্পৰ্টছ ডেভেলপমেণ্ট ইন ইণ্ডিয়া। মাকা ট্ৰফি, যোনটো মৌলানা আজাদ খেল এৱাৰ্ড বুলি কৈছিলো, মৌলানা আব্দুল কালাম আজাদ ট্ৰফি হয় মাকা এৱাৰ্ড। এইটো ইন্ট্ৰডিউচ 1956 to 1957 কৈছে। এৱাৰ্ডেড টু বেষ্ট পাৰফৰ্মিং ইউনিভাৰ্চিটি ইন ইণ্টাৰ ইউনিভাৰ্চিটি স্পৰ্টছ কম্পিটিশ্যন। অবজেক্টিভটো হ'ল প্ৰমোট স্পৰ্ট কালচাৰ এণ্ড ইন ইউনিভাৰ্চিটিজ। নেক্সট যদি চাবলৈ যাওঁ ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড, এইটো অসমৰ পৰাই দিয়া হয়। ইন্ট্ৰডাকশ্যনত লিখিছো যে ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড ৱেৰ ইনষ্টিটিউটেড বাই দ্য Assam Olympic Association in 2025 to honor excellence in sports. The awardee are named after Bhogeshwar Borua. আৰু ভোগেশ্বৰ বৰুৱা কোন হয় আমি জানিম নেক্সট স্লাইডত। এৱাৰ্ড কেটেগৰীত যদি চাওঁ আমি স্পৰ্টছ পাৰ্চন অফ দ্য ইয়াৰ, লাইফ টাইম এচিভমেণ্ট ইন স্পৰ্ট, এমাৰ্জিং স্পৰ্ট টেলেণ্ট অফ দ্য ইয়াৰ, স্পেচিয়েল ৰেকগনিশ্যন এৱাৰ্ড।
কিন্তু নোট কৰিবলগীয়া কথা এক্সাম অৰিয়েণ্টেড হয়। ভোগেশ্বৰ বড়ো নেশ্যনেল এৱাৰ্ড 2025 উইনাৰ সমূহ হৈছে কেটেগৰী স্পৰ্টছমেন অফ দ্য ইয়াৰ, মানুহ ভাস্কাৰ শ্বুটিং, লাইফ টাইম এচিভমেণ্ট সুনীল ছেত্ৰী ফুটবলত পাইছিলে, ইমাৰ্জিং স্পৰ্ট টেলেণ্ট ভৰালী ৱেইট লিফটিং। অসমৰ কেটেগৰীৰ পৰা পাইছিল লাভলীনা বৰগোহাঁই বক্সিঙত, দীপংকৰ ভট্টাচাৰ্য বেডমিণ্টন, প্ৰিয়ানুজ ভট্টাচাৰ্য টেবুল টেনিছত। আসাম ষ্টেট স্পৰ্টছ এৱাৰ্ডৰ হৈছে ডাইৰেক্টৰ এৱাৰ্ডিং অথৰিটি হৈছে ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আসাম। পাৰ্পজ হৈছে টু ৰেকগনাইজ আউটষ্টেণ্ডিং স্পৰ্ট পাৰ্চন, কোচেছ, ফিজিকেল ইনষ্ট্ৰাক্টৰ্ছ, আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে এইখিনি। ফেমাছ স্পৰ্টছ পাৰ্চন ফ্ৰম আসাম যদি চাবলৈ যাওঁ, লাভলীনা বৰগোহাঁই বক্সিং, হিমা দাস এথলেটিক্স, ৱৰ্ল্ড কাপ আণ্ডাৰ-20 চেম্পিয়ন 400 মিটাৰত আছিলে, ভোগেশ্বৰ বৰুৱা এথলেটিক্স, ফাৰ্ষ্ট এছামিজ ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেলিষ্ট, অৰ্জুন এৱাৰ্ডী হয়। মনালিছা বৰুৱা মেহতা আৰ্চাৰী ইণ্টাৰনেশ্যনেল আৰ্চাৰ, দীপংকৰ ভট্টাচাৰ্য বেডমিণ্টন, ফৰ্মাৰ ইণ্ডিয়ান বেডমিণ্টন চেম্পিয়ন, অংকুশিতা বড়ো বক্সিং ইণ্টাৰনেশ্যনেল বক্সাৰ, শিৱা থাপা বক্সিং অলিম্পিক এণ্ড মাল্টিটাইম এছিয়ান মেডেলিষ্ট। এইটো শ্লাইডত আৰু আছে সেনেকুৱা, মই এইখিনি মেনশ্যন কৰিছোঁ। ভোগেশ্বৰ বৰুৱা আহিছিল, এতিয়া আহিছোঁ আমি ভোগেশ্বৰ বৰুৱা কোন হয় আমাৰ অসমৰ। ভোগেশ্বৰ বৰুৱা আহিছিল ইজ লেজেণ্ডাৰী ফৰ্মাৰ ইণ্ডিয়ান এথলেট ফ্ৰম আসাম, পাৰ্টিকুলাৰলি নন ফৰ হিজ এচিভমেণ্ট ইন মিডিল ডিষ্টেন্স ৰানিং। বৰ্ণ 3 ছেপ্টেম্বৰ 1940, বাৰ্থ প্লেচ শিৱসাগৰ। আৰু যদি আপুনি এইখিনি চাবলৈ যায়, এইখিনি আপুনি স্ক্ৰীনশ্বট লৈ আপুনি মনত ৰাখিব পাৰে। হিষ্টৰিক এচিভমেণ্ট যদি চাবলৈ যাওঁ, 1966 এছিয়ান গেমছত তেওঁ মষ্ট ইম্পৰ্টেণ্ট এচিভমেণ্ট কাম এট 1966 এছিয়ান গেমছ ইন বেংককত পাইছিলে। অৰ্জুন এৱাৰ্ডৰ বিষয়ে যদি ক'ব যাওঁ, ফাৰ্ষ্ট অৰ্জুন এৱাৰ্ডী ফ্ৰম আসাম হয়, আৰু হিজ বাৰ্থডেটো মেনশ্যন অলৰেডি কৰিছোঁ, স্পৰ্টছ পেঞ্চন ডে বুলিও কোৱা হয়। অৰ্জুন ভোগেশ্বৰ বৰুৱা কমপ্লেক্স ইয়াত সৰু হৈছে, এইটো আপুনি চাবলৈ পাইছে। ইম্পৰ্টেণ্ট এক্সাম অৰিয়েণ্টেড কিছুমান যদি কুৱেশ্যন সুধিব যাওঁ, এইকেইটা হয়, হুইচ ইজ দ্য হাইয়েষ্ট স্পৰ্টিং অনাৰ ইন ইণ্ডিয়া, মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড, হুইচ এৱাৰ্ড ইজ গিভেন টু আউটষ্টেণ্ডিং কোচেছ, দ্ৰোণাচাৰ্য এৱাৰ্ড, হুইচ এৱাৰ্ড ৰিকগনাইজ লাইফ টাইম কণ্ট্ৰিবিউশ্যন বাই স্পৰ্টছমেন, ধ্যান চান্দ এৱাৰ্ড, হুইচ ট্ৰফি ইজ এৱাৰ্ডেড টু দ্য বেষ্ট পাৰফৰ্মিং ইউনিভাৰ্চিটি ইন স্পৰ্ট, এইটো মাকা ট্ৰফি, হুইচ অৰ্গেনাইজেশ্যন ইনষ্টিটিউট দ্য ভোগেশ্বৰ বৰুৱা নেশ্যনেল কংগ্ৰেছ আসাম অলিম্পিক এছ'চিয়েশ্যন, আফটাৰ হুম আৰ দ্য ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্ট এৱাৰ্ড নেম, ভোগেশ্বৰ বৰুৱা দ্য ফাৰ্ষ্ট টাইম এথলেট টু উইন দ্য ইণ্টাৰনেশ্যনেল গ'ল্ড এৱাৰ্ড মেডেল। Question number 7 যদি চাওঁ, who was named best sport person Assam in the inaugural ভোগেশ্বৰ বৰুৱা নেশ্যনেল এৱাৰ্ড, লাভলীনা বৰগোহাঁই। আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।